আইতা এগৰাকীও ঘৰ আছে বোলে এইফালে আহিছোঁ বোলে জেউৰা এইখিনিলৈকে হৈছিলে বোলে ধৰি লওক মোৰ এবুকু পানী এই ৰাস্তাটো আইতাক যিমান পাৰে চৰকাৰে সহায় কৰিব চৰকাৰক কিবা ক'ব নেকি আপুনি কি মোৰ পইচা পাতি নাইকিয়া হৈ আছে পইচা পাতি নাই চবফালে মোৰ কষ্টই মানে কোনোৱে নাই মোৰ ডাঙৰ ছোৱালীজনীৰ লগত আছোঁ আৰু মোৰ মাটি বাৰীও নাই আপোনাৰ ঘৰৰ ভিতৰত কিমান পানী হৈছিলে ঘৰৰ ভিতৰত পানী একদম চব বুৰি গ'ল ন চব বুৰি গ'ল আপোনাৰ মানুহজনো নাই ন যথেষ্ট তেখেতে কষ্টত আছে ইয়াৰ বেৰ চেৰ গোটেই খহি অৱস্থা নাইকিয়া হৈ গ'ল ভাগি এয়া চোলা পেনি ইয়া কেনেকৈ শুকাই থৈছে দেখিছে এইকেইটাকে লাগতিয়াল হৈছে শুকাই থৈছে মানে দেখিছে ভাগি থাকিলে বানৰ ফলত এইখিনি দেখিছেনে গোটেই ভাগি অৱস্থা নাই এয়া ৰাস্তা ব্লক দেখিছেনে বৰ্তমান আমি শিমলুগুৰি খনিকৰ গাঁৱত আহিছোঁ আমাৰ গাড়ীখনে বোলে প্ৰথম বান ৰিলিফ দিব অহা বোলে তেখেতলোকৰ মানে দমকলো নাই বোলে এয়া ইমান লেতেৰা পানীখিনিতে ধৰি আছে উপায় নাই ন নমস্কাৰ বন্ধুসকল আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আমাৰ এইটো এপিচড 2 নম্বৰ মানুহে মানুহৰ বাবে আৰু আমি আজি যাম শিৱসাগৰ শিমলুগুৰি খনিকৰ গাঁৱত আৰু তাত কণ্টেক্ট কৰিছিলোঁ মানে এতিয়া যাব ওলালোগৈ আৰু বাকী লগৰ কেইজন আহি আছে ডেনিয়েলহঁত আমাৰ ঘৰতে বস্তু পেকিং চলিলে যোৱাকালি ৰাতি আৰু এতিয়া দাদা এজনে ফোন কৰিছে গোগামুখৰ পৰা তেখেতে বোলে আমাক কিছুমান কাপোৰ দিম বুলি কৈছে পিন্ধিব পৰাকৈ সেইটো এতিয়া গোগামুখ যাওঁ খৰখেদাকৈ আৰু ডেনিয়েলহঁতটো আহি আছে বস্তু উঠাব লাগিব গোটেইকেইজন খৰখেদাকৈ যাব লাগিব বহুত দূৰ বাট হয় তথাপিও এতিয়া খৰখেদাকৈ গোগামুখ যাওঁ গোগামুখ গৈ মেলি দাদাৰ ওচৰত কাপোৰকেইটা যিকেইটা দিম বুলি কৈছে তেখেতে সেইকেইটা আনোগৈ চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব গাইছ আৰু এতিয়া যাওঁ ডাইৰেক্ট গোগামুখ কালি ডনেশ্যন তুলিব আহিছিলোঁ গোগামুখ আৰু দাদা এয়া যথেষ্ট পৰিমাণে কাপোৰ আমাক ফ্ৰীকৈ দিছে আমাক মানে নহয় আৰু তেখেতলোকক দিছে এয়া পুৰুষৰ কাৰণে ন ছোৱালীৰ মানুহৰ কাপোৰ আৰু দাদাৰ নামটো কি বুলি ক'লে দিগন্ত বৰুৱা আৰু বাইদেউৰ নামটো ঋতুমণি অঁ ঠিক আছে যথেষ্ট ধন্যবাদ দেই আপোনালোকক মৰ্ণিং গোগামুখৰ পৰা নিব আহিছোঁ এয়া এতিয়া বস্তু আমাৰ উঠাই আছে গাড়ীত এইফালে পানী কিমান কাৰ্টন হ'ল দেনি পানী এবাৰ 80+ ন 80 কাৰ্টনৰ ওপৰত নিছোঁ বাকী টোপোলাও আছে 80টামান ওপৰত হ'ব আমাৰ যাত্ৰাটো আৰম্ভ হৈ গ'ল ধেমাজিৰ পৰা একেবাৰে শিৱসাগৰ অভিমুখলৈ হয়নে চলো এইফালে লিখা আছে জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ এতিয়া আমি মৰাণৰ ওচৰত পাইছোঁহি তাত হোটেলত কিবা এটা খাই লওঁ বহুত বেছি ভোক লাগিছে এই আমাৰ ল'ৰাখিনি গোটেইখিনি এই জ্বলাটো দি দিলোঁ বেছিকৈ ইয়াত পূৰা পুৰিছে মানে এতিয়া কি ক'ব উপায় নাই খাই আছোঁ মজা লাগিছে পুৰি খালোঁ 3খন এতিয়া তামোল ল'লোঁ 6খনৰ ভিতৰত 4খন খাই দিলোঁ বা ইমান ধুনীয়া লাগিছে নাৰিকলৰ লগত ডাঠ নাৰিকল এডোখৰ দিছে ধেমাজিৰ পৰা 3খন গৈছে আগত এখন 8টা পিছত 2খন গ'লে কাপ আমাৰ এখন 3খন আমাৰ ধেমাজি মানুহবিলাক মানে মৰমৰ বহুত মানে সেইটো কাৰণে মানে যথেষ্টখিনি তেখেতলোকক সহায় কৰিব কাৰণে আহি আছে বাটতে আমাক এনেকৈ আহি থকা সকলোবিলাক গাড়ীত জুচ দিছে দেই এগিলাছ বহুত বহুত ধন্যবাদ গৰমত আহি আছোঁ বহুত বেছি ভাল পাইছোঁ দাদা আপোনাৰ নামটো ক'বচোন বিকি ন বহুত বহুত ধন্যবাদ আপোনালোকে প্ৰত্যেকখন গাড়ীক দি আছে ন তেনেকৈ এয়া ভাইটি কেইজনো আছে আমিও সহায় কৰিব আহিছোঁ আমাকো সহায় কৰিছে বহুত বহুত ধন্যবাদ দাদা ধন্যবাদ আগৰত চা গোটেই গাড়ী লাইন বান্ধি আছে বান সাহায্য দিব অহা আমাৰখনো আহিছোঁ পাছত আমাতকৈ আৰু এখন আহি আছে এয়া মানুহৰ ঘৰ দেখিছে গোটেই ধান কাপোৰ কানি আলনা গোটেইবিলাক এয়া ঘৰটো ডুবি গৈছে বাই খুৰা এয়া দেখিছেনে গোটেই বুৰি আছে এইফালে গোটেই মানে ৰাস্তাতে আছে তেখেতলোকে গোটেই ঘৰ বোকা চাফ কৰি আছে এতিয়া আমি শিমলুগুৰি খনিকৰ গাঁও মানে উপস্থিত হ'লোহি আৰু ধেমাজিৰ পৰা আহি দাদা এজনে এতিয়া আমাক লৈ গৈছে গোটেই বুঢ়ী অৱস্থা নাই এইবিলাক দেখিছে বহুত ভিতৰুৱা গাঁৱত আহিছোঁ লগ বনাবলৈ বহুত বেছি অসুবিধা আছে ৰাস্তাটো দেখিছে নাই আপোনালোকে আগফালে একদম বহুত খাটাৰা ৰাস্তা মানে এইফালে গোটেই মানুহখন বুঢ়ী আছিলে সেইখিনি পানী আছিলে মানে
বোলে ৰাস্তা ব্লক দেখিছেনে গোটেই বাঁহ পৰি আছে ইয়াৰ একজোপা। বৰ্তমান আমি শিমলুগুৰি খনিকৰ গাঁৱত আহিছোঁ। আমাৰ গাড়ীখনে বোলে প্ৰথম বান ৰিলিফ দিব অহা বোলে। ইমান দিন হৈ গ'ল এখেতলোকৰ গাঁৱত অহা নাই কোনেও তেনেকৈ ৰিলিফ দিবৰ কাৰণে। ভূখন ছাইড কৰিবলগীয়া আছে। গাড়ীখন এতিয়া বেক কৰি মানুহ ঘৰত সোমাই লওঁ, তাত বস্তুবিলাক নমাই মেলি আমি কিবা এটা কৰোঁ। আৰু সেয়া দেখিছেনে কিমান মানে অনিষ্ট কৰিলে। ইমান ডাঙৰ বাঁহজোপা উঘালিবৰ কাৰণে কিমান স্পীডত আহিব লাগিব পানীটো। গোটেই বাঁহজোপা পৰি পেলাই এতিয়া ৰাস্তাটো ব্লক হৈ আছে। কাটিবৰ কাৰণে এই ৰাস্তাটো চাফ হ'বৰ কাৰণে বহুত দিন লাগিব, কমচে কম 20-15 দিনমান ওপৰ লাগিব চাগে। এতিয়া আমি ৰিলিফসমূহ নমাই লওঁ ধুনীয়াকৈ, তাৰপিছত বিতৰণ কৰিম। আপোনালোকৰ ইয়াত ঘৰত কিমান পানী হৈছিলে এইখিনি? একঁকাল হৈছিলে ঘৰৰ ভিতৰত? অঁ তাকে এই বাঁহজোপা দেখি পেলাই গম পাইছোঁ, বাঁহজোপা মানে বহুত কিমানখিনি লাগে ন? আপোনালোকে ক'ত আছিলে তেতিয়া? ঘৰৰ ভিতৰতে? বাহিৰত গ'লগৈ? গোটেই অঞ্চলটো হৈছিলে ন তেনেকৈ? আচ্ছা, এতিয়া শিমলুগুৰি অঞ্চলৰ এইটো খনিকৰ গাঁও নেকি? খনিকৰ গাঁও। অঁ বান সাহাৰ্য গাড়ী এনেকৈ আহিছে নাই আৰু? নাই অহা ন? অঁ সেইটো কাৰণে আমি ভিতৰলৈ অকণমান সোমাই আহিলোঁ আৰু। হা আমি ধেমাজি? অঁ ধেমাজি। এবাৰ দ্বিতীয়বাৰ আমাৰ বানপীড়িত যিসকল লোক তেখেতলোকে বহুত বেছি কষ্টত আছে, সেইটো আমাৰ ফালৰ পৰা যি বাৰু সহায় কৰিছোঁ তেখেতলোকক। ডালিম খান ডালিম এটা এগৰাকীক এতিয়া পানী বটল দিব গৈছো, যথেষ্ট পৰিমাণে পানী আগৰ ঘৰ যে এই আগৰ ঘৰ দেখা দিয়া তেখেতৰ বোলে হেৰি নাই, স্বামীজন নাই বোলে, মৃত্যু হ'ল। পানী বোলে জেউৰা এইখিনিলৈকে হৈছিলে বোলে, ধৰি লওক মোৰ এবুকো পানী এই ৰাস্তাটো। এটা আটা এগৰাকী ঘৰৰ কথা কৈছিলে ন, এইটো নেকি নে আপোনালোকৰ ঘৰ? অঁ বলকচোন চাওঁগৈ কেনেকুৱা পৰিস্থিতিত আছিলে তেখেতলোকে। গোটেই অৱস্থাই নাই। এই এটা কাম লাগি আছে ন? আপোনাৰ ঘৰৰ ভিতৰত কিমান পানী হৈছিলে? ঘৰৰ ভিতৰত পানী চব বুৰি গ'ল ন? এতিয়া থাকিবলৈ যথেষ্ট পৰিমাণে অসুবিধা হৈছে আইতাৰ। ইয়াত দেখিছে বিচনা কেনেকুৱা ধৰণৰ শুইবলগীয়া আছে, গোটেই তিতি শেষ ন? এয়া যেন তেনে তেখেতে ভাত চাত বনাই আছে, ইয়াত গোটেই দেখিছেনে মজিয়া, এয়া ডুবি গোটেইখন খতম। আপোনাৰ মানুহজনো নাই ন? যথেষ্ট তেখেতে কষ্টত আছে। চৰকাৰী কোনোবা বিষয়ববীয়া চাই আছে যদি তেখেতক সহায় কৰিব। আপোনাৰ নামটো কি? মোৰ নামটো পদ্মা। পদ্মা? পদ্মা গগৈ ন? এই আইতাই বহুত বেছি দুখত আছে, গতিকে আইতাক যিমান পাৰে চৰকাৰে সহায় কৰিব। চৰকাৰক কিবা ক'ব নেকি আপুনি? মোৰ মতে সহায় কৰিবলৈ কি, মোৰ পইচা পাতি নাইকিয়া হৈ আছে, পইচা পাতি নাই, চব ফালে মোৰ কষ্টই মানে কোনোৱে নাই। মোৰ ডাঙৰ ছোৱালীজনীৰ লগত আছোঁ আৰু মোৰ মাটি বাৰীও নাই, কিবা এটা দিব আৰু। হয় এয়া গোটেই অৱস্থা নাই দেখিছে ঘৰৰ ভিতৰত, এয়া মজিয়া আছিলে ন, গোটেই সম্পূৰ্ণ ডুবি খতম। এটা এই ঘৰৰ ভিতৰত দেখিছেনে, ইয়াত ধূপ জ্বলোৱা জেগা, ইয়াত বেৰ চেৰ গোটেই খহি অৱস্থা নাইকিয়া হৈ গ'ল, ভাগি সকলোবোৰ শেষ হৈ গ'ল বানপানীৰ ফলতে। এইফালে সোমাব পাৰিম নাই? পাৰিম জানো? বন্ধ কৰি থৈ গৈছে যে, পানী শুকুৱাই নাই বৰ্তমান ভালকৈ, এতিয়াও গোটেই বোকা বোকা হৈ আছে। ইয়াত তুলি গাৰু বিচনা চাদৰ বিচনা সকলোবিলাক সেয়া শুকুৱাই থৈছে, এতিয়াও তিতি আছে, একদম বহুত তিতি আছে, শুকুৱাই নাই। আইতাহঁতৰ ঘৰত কিমান হৈছিলে পানী? ইমানখিনি ন? ভিতৰত দেখিছেনে গোটেই বোকাচোন। এয়া গোটেই বস্তুবিলাক লোকচান হৈ গ'ল দেখিলেনে? ঘৰৰ ভিতৰত একোৱে নাবাছিলে। এয়া শ্ব'কেছটো দেখিছে আধাৰলৈকে বানপানী। এয়া গোটেই অৱস্থা নাই তেখেতলোকৰ, গোটেই বহুত বস্তু অনিষ্ট হৈ গ'ল ন আপোনালোকৰ? আপোনালোকে পানী হওঁতে ক'ত গৈছিলেগে? এতিয়া তাতে আছে ন? আজি আহিছে চাগে, কেতিয়া শুকালে এই বানপানী ঘৰৰ ভিতৰৰ পৰা? 5 দিন থাকি ন? গোটেই বোকা হৈছে, এই দেখিছে নাই? গোটেই অৱস্থা নাই মানে, কি ক'ম, ভাষা নাই।
বহুত বেছি অনিষ্ট কৰিলে বানপানী। এয়া আলনা চোলা কাপোৰ চব তিতি আছে। এয়া ঘেল হয়, বহুত যথেষ্ট পৰিমাণে আছে। এয়া বস্তুবিলাক গোটেই ঠান বান হৈ আছে মানে বানপানীৰ পৰা। আপোনালোকৰ গৰু ছাগলী কিবা কিবি আছিলে ঘৰত? নাই ন? চব মৰিলে ন? সকলো খতম। বেয়া লগা দৃশ্য বহুত দেই। তেখেতলোকে বোলে এই পাথৰখিনি দেখিছে নহয়, এই পাথৰখিনিতে তেনেকৈ শুই আছিলে মানে ট্ৰেইনৰ আলিতে। কিমান কষ্টত শুইছে মানে আপোনালোকে ভাবি লওকচোন। যথেষ্ট পৰিমাণে কষ্ট হৈছিলে। গাঁৱৰ পৰা ওলাব লৈছোঁ আৰু তেখেতলোকক যি পাৰোঁ সহায় কৰিছোঁ আৰু এতিয়া বাই বাই দেই, লগ পাম আকৌ এদিন আহিলে কেতিয়াবা শিৱসাগৰ যদি ফুৰিব আহোঁ আহিম আকৌ দেই ইয়াত। ভাত চাত খাই যাম ধুনীয়াকৈ। অঁ ঠিক আছে দাদা, ৰাখক দেই। একো নাই, ধন্যবাদ। এতিয়া আকৌ এখন গাঁৱত দিব আহিছোঁ আমি। খনিকৰ গাঁৱৰ হয় চাগে এইটো চাইড। এয়া গোটেই কিতাপ পত্ৰ বিচনা সকলোবিলাক ওলাই থৈছে ইয়াতে। বানপানী গৈছে বহুত হৈছিলে এইখিনি বুৰি আছিলে ন পৰা? এইখিনি আচ্ছা, এইখিনি তিতি আছে দেখিব পাইছে। আপোনাৰ ঘৰ ক'তে? এইডোখৰতে নে? এইটোৱে এয়া বেগবিলাক কিতাপ গোটেইবিলাক তেতিয়া অৱস্থা নাই। ভণ্টি কিহত পঢ়া তুমি? ক্লাছ 9 ন? এবাৰ 10 পাবা চাগে। কিতাপ পত্ৰবিলাক ভালে হৈ আছেনে? অঁ অঁ এয়া ভণ্টিহঁতৰ ঘৰটো এতিয়া বোকা, পঢ়িবলৈ যথেষ্ট পৰিমাণতো অসুবিধা হ'বই। ভণ্টিয়ে ক্লাছ 9 পঢ়ে, এতিয়া 10 পাব, অহা বছৰ মেট্ৰিক দিব। ইয়াৰ ঘৰৰ গোটেই অৱস্থা নাই, শেষ হৈ গ'ল গোটেইবোৰ। তেখেতলোকৰ মানে দমকলো নাই বোলে। এয়া ইমান লেতেৰা পানীখিনিতে ধৰি আছে, উপায় নাই ন? নামঘৰ আছে তেখেতলোকৰ, নামঘৰটো চাফ কৰি আছে আৰু ইয়াতো আমি পানী 5 কেছমান নমাই দিছোঁ তেখেতলোকক খাবৰ কাৰণে। এতিয়া আমি বৰ্তমান গৈছোঁ কি বুলি কৈছিলে, নেপালী বিহুবৰ নেপালী খুটি বুলি কয়। তাত যে মানুহ উটি গৈছিলে 4জন, একে ঘৰ নেকি ন? একে ঘৰে 4জন উটি গৈছিলে। এতিয়া আমি তাত গৈ আছোঁ। দেখিছে বিহুবৰ নেপালী খুটি। ইয়াত যথেষ্ট পৰিমাণে দোকান খুলিলে এইখিনিত ন? খুলিলে ইয়াত চাগে পানীটো কম হৈছিলে নেকি বাৰু। এইফালে দেখিছে বিহুবৰ 12 কিলোমিটাৰ আছে বৰ্তমান। চোৱা গোটেই খান্দি লৈ গ'লগে, ৱাল ঘৰ একদম এইফালে ষ্টেপলৈকে সহায় দিলে ঘৰ। পেলাই থৈছে, কোনখন গাড়ী দিলে? এই ৰাস্তা চোৱা বহুত ডেঞ্জাৰাছ অৱস্থা। গছ পৰি গ'ল। দেখিছে ভাগি থাকিলে বানৰ ফলত। এইখিনি দেখিছেনে? গোটেই ভাগি অৱস্থা নাই। এই অঞ্চলটো বৰ্তমান মানে এজন কোনোবা ঢুকালে মানে ঘৰৰ ভিতৰত সোমাব পৰা কণ্ডিশ্যন হোৱা নাই। ঘৰ এইটো এটা ঘৰ, দেখিছেনে? গোটেই জাম লাগি গৈছে গাড়ী ন? বানপানী ৰিলিফ দিব আহি পেলাই ইমান আহিছে মানে। এইয়া দেখিছে ৰাস্তাত আছে, দেখিছেনে? এইসকল লোকৰ যথেষ্ট ক্ষয় ক্ষতি হৈছে দেই। এইয়া দেখিছে একেবাৰে শেষ, বেয়া হৈ গ'ল। এইবিলাক দেখিছেনে? ৰাস্তাতে বাইক গাড়ী চব থৈ দিয়া আছে। এইফালে কিতাপ পত্ৰ সকলোবিলাক নষ্ট। দেখি কি ক'ম মানে বহুত বেছি বেয়া লাগিছে। এয়া ঘৰ দেখিছে নষ্ট, এই গাড়ীখন দেখিছে, এইয়া সকলোবিলাক নষ্ট দেখিছে। ঘৰত গোটেই এদাই মানে আজি ওলাইছে এইখিনি ন? খেতি ৰোৱা বুলি ক'ব এডালো নাই, সকলো শেষ। জুবিন দাই যে বিচাৰিছিলে যে সকলোৱে মিলা প্ৰীতি, কোনো ধৰ্ম কিবা কিবি জাত লৈ কাজিয়া কৰিব নালাগে, যে এইখন অসমে বিচাৰিছিলে। কিন্তু বানপানী হ'ল আৰু সেই মৰম, সেই আদৰ্শ সকলোৱে দেখালে শিৱসাগৰবাসী ৰাইজক। গতিকে যিকোনো মানে জিলাত যদি এনেকুৱা ধৰণৰ ধ্বংস হয়, গোটেই অসমখনে মানে আহি পেলাই সহায় কৰিব লাগে, হয় নাই বাৰু ককাই? সেইটোৱে বিচাৰোঁ। সকলোৱে মিলা প্ৰীতি থাকক, ধৰ্ম লৈ জাত লৈ কাজিয়া কৰি লাভ নাই, সকলোৱে মানুহ মিলি থাকিব লাগে, সেইটোৱে বিচাৰোঁ। এইয়া চোলা পেনি ইয়া কেনেকৈ শুকাই থৈছে দেখিছে? এইকেইটাকে লাগতিয়াল হৈছে, শুকাই থৈছে মানে তেখেতলোকে পিন্ধিবৰ কাৰণে। ধন্যবাদ দেই, ধন্যবাদ। আমাকো তেখেতলোকে সহায় কৰিছে, বহুত বহুত ধন্যবাদ। ঠাণ্ডা পানী দিছে, খাই লওঁ এতিয়া। এইফালে চাওক, এইটো হেড ঘৰ একেবাৰে ডুবি শেষ হৈ গৈছিলে, এতিয়া ওলালেগে, কিন্তু যথেষ্ট পৰিমাণে বোকা হৈ আছে। এয়া ইমান গৰমত তেনেকে তিৰপাল পাৰি বাঁহেদি ইয়াতে থাকিবলগীয়া আছে। এতিয়া বৰ্তমান ভিতৰত শুই আছে। কি অৱস্থা পৰিস্থিতি দেখি বহুত বেছি বেয়া লাগিছে দেই। কি বুলি ক'ম, আমাৰ গামোচা এখন লিখা আছে জয় জুবিন দা, তাৰপিছত জাষ্টিছ ফৰ জুবিন গাৰ্গ আছে নহয়। এই ৰাস্তা দেখিছেনে? জয় জুবিন দা বুলি কৈছে চবে।
দেখিছে জুবিন দাক প্ৰতিটো ক্ষেত্ৰতে মনত পেলাই অসমবাসী ৰাইজে সকলোৱে এনেকে আমাৰ হিয়াৰ আমঠু জুবিন দাক জীয়াই ৰাখক সেইটোৱে বিচাৰোঁ তেখেতৰ আদৰ্শৰে আমি এতিয়া কাম কৰিবলৈ গৈ আছোঁ মানে কৰি আছোঁ আৰু আগলৈ যথেষ্ট পৰিমাণে কৰি যাম আমাৰ এই যিটো টীম ইয়াতে মানুহ মৰিছে এইখিনি ঠাই নেপালী খুঁটি বুলি কয় তেখেতলোকে এই মাটিৰ ডুম আছে নহয় তাতে এতিয়াও বৰ্তমান এতিয়াও আছে মানে মা কচম কি বুলি ক'ম কিমান দুখত আছে দেখিছেনে তেখেতলোকে ঘৰ বাৰী এতিয়া বৰ্তমান তেখেতলোকে ওলোৱা নাই মানে এইটো বৰ্তমান দেখিছে ঘৰ ভাঙিলে আপোনালোকে ৰিলিফ পাইছেনে আপোনালোকে যদি সহায় নকৰিলে আজি আমাৰ ল'ৰা ছোৱালী অকমান পানী কাৰম মৰি গ'লে হয় আপোনালোকে যিমান সহায় কৰিলে বহুত বহুত ধন্যবাদ আজিকালি ছ'চিয়েল মিডিয়া বহুত পাৱাৰফুল চবে আহিছে সকলোৱে যিমান পাৰে সহায় কৰিছে আমি ধেমাজিৰ পৰা আহিছোঁ আপোনাৰ এৰিয়াটো কি বুলি কয় সঞ্জয় সন্তক প্ৰজাবস্তি ন এইটো চাইড ন বানপানী আপোনালোকৰ ঘৰ এতিয়া সোমাব পাৰিছে নাই চৰকাৰলৈ কিবা এটা ক'ব আপোনালোকে চৰকাৰ বিষয়ববীয়া অসমৰ মুখ্যমন্ত্ৰীলৈ এইটো অনুৰোধ থাকিলে যে তেখেতলোকক ঘৰ দুৱাৰ যাতে বনাই দিয়ে থাকিবৰ কাৰণে যাতে ভাল ব্যৱস্থা কৰাই দিয়ে এইটোৱে বিচাৰোঁ আৰু তেখেতলোকক যিমান পাৰোঁ আমি যথেষ্ট পৰিমাণে সহায় কৰিছোঁ ঠিক আছে ধন্যবাদ আকৌ লগ পাম কেতিয়াবা আহিলে য'তে নহ'লেও সময় ভাত খাই যাম ঠিক আছে শিৱসাগৰখন আমাৰ জয় আই অসম আমি হয় হয় ঠিক আছে লগ পাম হয় 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 বাই 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 এয়া আমাৰ শেষৰ আৰু বান সাহায্যৰ কাৰণে আপোনালোকৰ ঘৰ এতিয়া ওলালে এনেকুৱা ন হয় 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 মৰম লাগে ঠিক আছে বন্ধু যোৱা দেই আমি ধেমাজি পাইছ ধেমাজি পাইছ আজি দুবাৰ আহিছো আমি এবাৰ দ্বিতীয়বাৰ আহিছো আমাৰ এই সাইডৰ মানুহ ঘৰে নাই ভাই হয় হয় দেখিছো গোটেই ভাগি অৱস্থা নাই ভিতৰ ফালে যে ঘৰে নাই ভাই আপোনালোকে এনেকা শিবিৰত আছে এতিয়া বৰ্তমান ন হয় হয় আপোনাৰ মা মৰি গ'ল কি কয় মই এতিয়া বহুত বেছি বেয়া লাগিলে ইয়াত বোলে 4জন মানুহ একে ঘৰে মৰিছিলে বুলি কৈছে ন সেইটো 4জন মানুহ একে ঘৰে মৰাটো সেইটো বিহুপৰ আচ্ছা আমাৰ এডোখৰত দুটা এটা বুঢ়ী মানুহ আৰু এটা ডেকা ল'ৰা এই ডেকা ল'ৰাজন যে 40-50টা মানুহ বচালে লাষ্টত সি মৰিব কি ক'ম আৰু এই মানৱতা এতিয়াও জীয়াই আছে তেখেতে লোকক মানে বেলেগক বচাব গৈছিলে নিজৰ প্ৰাণটো হেৰুৱাই আপোনাৰ আমাৰ ফালৰ পৰা চোলা এটা দিছোঁ ভণ্টিয়ে চোলাটোৰ পৰা বহুত বেছি আনন্দিত হৈছে দেই ভাল লাগিছে দেখি হয়নে সেইটোৱে হয় হয় চব চাউলে ভালকে ইমান এটা পোৱা নাই মানে খোৱা বস্তু খাদ্যটোৱে পোৱা নাই বেছি কাপোৰ কানি চবেই পাইছে হয় হয় পিন্ধা উৰা একদম পাইছো মানে পানী চবেই পালো হয় খালি চাউল পাতে নাপালো ইমান চৰকাৰে একো দিয়া নাই ন বাইদেউ আপোনালোকক চৰকাৰে কিবা সাহায্য দিছে জানো চৰকাৰে সাহায্য দিয়া নাই ন হয় 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 তুমি কিমান ক্লাছ পঢ়া 8 একো নাই এতিয়া পঢ়িবলৈ হয় তোমাৰ ঘৰটো কোনটো আগত আছে ন তুমি ঘৰত যাব পাৰিছা হয় 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 ঠিক আছে ভিডিঅ'ৰ জৰিয়তে আনি দিব কোনোবাই দেখিলে দেই কংকুশ মটৰ ব্লগছ এইবাৰ দ্বিতীয় ছেকেণ্ড টাইম আহিছোঁ আমি জয় অসম জয় জুবিন দা ইমানখিনি মান ন হয় হয় হ'ব ঠিক আছে ধন্যবাদ আহিছোঁ বাই বাই মানুহ আহিছে হয় হয় চৰকাৰ গুলি মাৰো চৰকাৰ গুলি মাৰো
হয় হয় ঠিক কথা চৰকাৰ ক'ব থাকিলে চৰকাৰ নাহে আমাৰ কিন্তু আমি তুমি আহিছা তোমালোকে আহিছা ইমান দূৰ পাই যে ভাল লাগিছে হয় হয় ঠিক আছে তোমাৰ ষ্টেণ্ড হৈছে এনেকুৱা কাম এটা কৰিছা ভাল লাগিছে হয় হা আকৌ আগলৈ যেন জুবিনা নাই জুবিনা নোহোৱাৰ কাৰণে জুবিনা অনু আছে গৈছে তো ভাল লাগিছে ঠিক আছে হয় থেংক ইউ ঠিক আছে দাদা আহিছোঁ দেই তেখেতলোকে জয় জুবিন দা জয়া অসম কৈছে এইয়া টিভিটো দেখিছেনে শেষ বেয়া হৈ গ'ল জয় জুবিন দা জয় আই অসম এইফালৰ ঘৰ দেখিছে নাই গোটেই একেবাৰে খিৰিকী আধালৈকে পানী হৈছিলে এইয়া চিন আছে